दया करह विचार विचार करिले चित्ते अबे चमत्कार। श्री कृष्ण चैतन्य दया करह विचार विचार करिले चित्ते अबे चमत्कार। तो सर्वभौम भट्टाचार्य এটা ভজন লিখিছে, তাতে কৈছে যে মহাপ্ৰভুৰ কৃপাৰ কথা উল্লেখ কৰিছে। नवगौरवरं नव पुष्पसरं नव भावधरं नव लैष्यकरं नव हैष्यकरं नव हेमावरं प्रणमामि सचेतसुत गौरवरं। तो महाप्रभु आइছে, भगवान श्रीकृष्ण কলিযুগত আকৌ আহিছে, গৌৰবৰ্ণ ধাৰণ কৰিছে আৰু পুষ্পবান নিক্ষেপ কৰিছে আৰু প্ৰতি মুহূৰ্তে মুহূৰ্তে নতুন নতুন ভাৱ ধাৰণ কৰি আছে আৰু হাস্যৰস প্ৰদান কৰিছে। এই চৈতন্য মহাপ্ৰভুৰ শৰণ কমলত আমি প্ৰণাম নিবেদন কৰোঁ। আৰু এতে কৈছে सततं जनता भवतापहरं परमार्थपरायण लोकगतिं। महाप्रभु কি কৰে सततं जनता भवतापहरं, আৰু এই কলিযুগৰ মানুহবিলাকৰ যি তাপত্ৰয় মহাপ্ৰভু কি কৰি আছে, এটা হৰণ কৰি আছে सततं প্ৰতি মুহূৰ্তে। नवलेहकरं जगत्तापहरं प्रणमामि सचीसुत गौरवरं। तो আমি প্রতি মুহূৰ্ততে সংসাৰত কি কৰিছে, আমাক সকলোকে তিতাপে ক্লেশ আমাক আগুৰি ধৰি আছে, আমাক কষ্ট দি আছে। আৰু যেতিয়া এটা জীৱ চৈতন্য মহাপ্ৰভুৰ চৰণ কমলত আশ্ৰয় লয়, তাৰপিছতে তাৰ কি হৈ যায়, তিতাপ ক্লেশ কি হৈ যায়, নোহোৱা হৈ যায় আৰু হাঁহিবলৈ আৰম্ভ কৰে, নাচিবলৈ আৰম্ভ কৰে। আজি ভাবিলে এইটো লিখিছে সৰ্বভৌম ভট্টাচাৰ্য, তেওঁ আগতে আছিলে মায়াবাদী আছিল, ভগৱানৰ নাম নাই, ভগৱানৰ আকাৰ নাই। আজি যে ভগৱানৰ ভক্ত হৈ গ'ল মহাপ্ৰভুৰ কৃপাত, তেওঁ নিজে ভগৱানৰ কাৰণে গীত লিখিছে। যুগধৰ্মযুতম পুনৰ নন্দসুতম ধৰণীশুচিত্ৰম ভবভাবুচিতম तनु ज्ञानचितं निज वासजतं प्रणमामि सचीसुत गौरवरं। तो यदि ते हरिपाद सरोरसुभं रसपानकरं हृदयं सततं परिहृत्य गृहं कलिभावमयं भज कुंज विभु। तो भगवाনৰ চৰণ কমলৰ যদি অমৃত আমি পাব বিচাৰোঁ, তেনেহ'লে শ্ৰী ভক্তিবিনোদ ঠাকুৰে ভজন লিখিছে, তেনেহ'লে কৈছে চাৰি প্ৰকাৰ পাপ কৰ্ম বৰ্জন কৰি আমি গৌৰাঙ্গ মহাপ্ৰভুৰ ভজনা কৰিব লাগিব। তো শ্ৰী নৰোত্তম দাস ঠাকুৰ আমাৰ গৌৰীয় পৰম্পৰাৰ এজন মহান আচাৰ্য, তেওঁ বৃন্দাবনত গ'ল, বৃন্দাবনত শ্ৰী জীৱ গোস্বামীৰ তত্ত্বাৱধানত শাস্ত্ৰবিলাক অধ্যয়ন কৰিলে। পুনৰ শ্ৰী জীৱ গোস্বামী তেখেতক নিজৰ গ্ৰাম চহৰলৈ পঠাই দিলে, খেতুৰী গ্ৰাম। আৰু খেতুৰী গ্ৰামত আহি তেওঁ ৰাজকুমাৰ হোৱাৰ পিছতো তেওঁ ৰজাৰ ঘৰত থকা নাই, মা দেউতাৰ লগত থকা নাই, মন্দিৰত গৈ থাকে। ৰজাৰ ল'ৰা থাকে মন্দিৰত, চিম্পুলকৈ থাকে, সৰলকৈ থাকে। আৰু তাৰপিছত আকৌ তেওঁ মা দেউতাক কৈছে মই নৱদ্বীপত যাব বিচাৰোঁ, আৰু নৱদ্বীপত যাব বিচাৰোঁ। আৰু নৱদ্বীপত কেলৈ যাব বিচাৰে, এই মহাপ্ৰভুৰ যিমান লীলাস্থলবিলাক আছে সেইবিলাক মই চাব বিচাৰোঁ। যিখিনি জেগা বাকী আছে, ভগৱানটো গুচি গ'ল, এই জেগাবিলাক মই চাব বিচাৰোঁ। তো
মহাপ্ৰভু সৌন্দৰ্য দৰ্শন কৰিবৰ কাৰণে মহাপ্ৰভু লীলাস্থলবিলাক দৰ্শন কৰিবৰ কাৰণে কি হৈ আছে একদম আতুৰ হৈ আছে আৰু এখানে শ্ৰীকৃষ্ণ চৈতন্য দয়া করহ বিচার বিচার করিলে চিত্তে পাবে চমৎকার তো মহাপ্রভু আমাকে কি দয়া করেছে যার কারণে চৈতন্য চরিতামৃতত শ্রীল কৃষ্ণদাস কবিরাজ গোস্বামী কৈছে বারে বারে কৈছে যদি আপনার বুদ্ধি আছে আপনি যদি আপনি তর্ক কৰিব পাৰে তর্ক লজিক বুঝি পায় তেনেহলে গৌৰাঙ্গ মহাপ্ৰভুৰ যিটো কৃপা সেইটো বুজিবৰ কাৰণে চেষ্টা কৰক আৰু যদি বুজিব পাৰো তেনেহলে আমাৰ হৃদয় আলোকিত হব শরীর রোমাঞ্চিত হয়ে পড়ব কি মহাপ্রভুৱে তেনেকুৱা কৃপা কৰিলে যেটোৰ কাৰণে আমি ইমান বাৰে বাৰে মহাপ্ৰভুৰ কৃপাৰ ওপৰত আলোচনা কৰিবৰ কাৰণে কৈ আছো যাই হোক এইটো হৈছে আমাৰ সকলোৰে আলোচনাৰ বিষয় হ'ব লাগে চিন্তাৰ বিষয় হ'ব লাগে তো এবাৰ নৈমিষাৰণ্যত ঋষিমুনিবিলাক সমবেত হৈছে और তেওঁলোকে नैमिषे अनिमिषक क्षेत्रे नैमिषे अनिमिषक क्षेत्रे नैमिषे माने যে নৈমিষাৰণ্য তো তাতে হাজাৰ হাজাৰ ঋষিমুনিবিলাক সমবেত হৈছে তেওঁলোকে আৰু যিসকল ঋষিমুনিবিলাক এইসকলে সততে জীৱৰ কল্যাণৰ কাৰ্যতে সততে ৰত হৈ থাকে যেনেকৈ এজন ঋষি আছিলে তেওঁ আছিল বিশ্বামিত্ৰকে কেলে নামটো विश्वामित्र एक গোটেই সংসাৰৰ কাৰণে মিত্ৰ সংসাৰৰ কল্যাণৰ কাৰণে ভাল হ'ব তাৰ কাৰণে চিন্তা কৰি থাকে একৰ নাম আছে বিশ্বামিত্ৰ তেওঁ যজ্ঞ কৰিছিলে আঠে যেতিয়া যজ্ঞ কৰিছিলে তেওঁ যজ্ঞ পূৰ্ণ কৰিব নিদিয়ে কোনে পূৰ্ণ কৰিব নিদিয়ে অসুৰবিলাকে আহি কি কৰি পেচাব কৰি দিয়ে মল মূত্ৰ ত্যাগ কৰি দিয়ে তেজ পেলাই দিয়ে এনেকুৱা ধৰণৰ উৎপাত কৰে আৰু বিশ্বামিত্ৰই এইবিলাকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে যাতে যজ্ঞটো পূৰ্ণ কৰিবৰ কাৰণে তাৰ কাৰণে কাৰ ওচৰত আহিছিলে দশৰথ মহাৰাজৰ ওচৰত আহিছিলে আৰু দশৰথ মহাৰাজে যেতিয়া ওচৰত যেতিয়া আহিছে দশৰথ মহাৰাজে কৈছে বাহ মোৰ কিমান সৌভাগ্য যে আপুনি কি লাগে আপোনাক কওক যি লাগে তাকেই দিম কৈছে বহুদিন বৰষুণ নোহোৱাৰ পিছত বহু বছৰ ধৰি যদি বৰষুণ হোৱা নাই যদি বৰষুণ হয় তেল প্ৰজাৰ মাজত কেনেকুৱা আনন্দ লাগে কিমান ভাল পায় কাৰোবাৰ ঘৰত যদি সন্তান হোৱা নাই বহুত বছৰ সন্তান জন্ম পালে কিমান আনন্দ পায় কৈছে মই আপুনি আহিছে কিমান আনন্দ পাইছো মই ব্যাখ্যা কৰিব নোৱাৰো বিশ্বামিত্ৰই মনে মনে ভাবিছে এতিয়াতো গুণগান কৰি আছে পিছত বস্তুটো ক'লে বা কি কয় মই তেনেকৈ লৈ আহিছো খাতা কলম নামটো লিখিব লাগিব তাৰপিছত কৈছে নাই কওক আপোনাক কি সেৱা কৰিম আৰু আগতে ৰাজা আহিলে ঋষিমুনি আহিলে ৰজাই নিজৰ আসন এৰি দিয়ে একদম দৌৰি যায় একদম দৌৰি গৈ ভৰি ধুৱাব খোজে আমাক গামোচাটো এতিয়া পিছত পিন্ধাই তেতিয়াহ'লে আগতে পিন্ধাই দিয়ে ভয়তে তেতিয়া অভিশাপ দি দিব না কিবা কৰে একো ঠিকনা নাই খুব আপনিও বসে যান আমাকে জল একটা দেন আর আপনি বসে যান আপনার ঘরে অনুষ্ঠান আছে আপনি বসে যান একটু জল খায় তো কৈছে যে মোক কি লাগে রাম কৈছে কেলে লাগে ৰাক্ষস বিলাকে বহুত উৎপাত কৰি আছে ৰাক্ষস মাৰিব লাগে দশৰথ মহাৰাজে ৰাক্ষসৰ নাম যেতিয়া শুনিছে মাৰিচ স্বাহ বাপৰে বাপ কৈছে মই যাম নহয় মোৰ ল'ৰাক ল'ব নালাগে সিটো এতিয়া ফুল কোমলীয়া অৰুণলোচনম কি লোচনম অৰুণলোচনম সূৰ্য যেতিয়া উদয় হয় তেতিয়া তাৰ চকুকেইটা খোল খায় সূৰ্য অস্ত হলে তাৰ চকুকেইটা বন্ধ হৈ যায় আৰু চকুকেইটা পদুম ফুলৰ নিচিনা আৰু মহাপুৰুষ চকুকেইটা তেনেকুৱা কাৰ লগতে তুলনা কৰিছো মহাপুৰুষ চকুকেইটা যেনে ৰামৰ চকুকেইটা তেনেকুৱা পদুম ফুলৰ নিচিনা ইয়াতে মহাপুৰুষ চকুকেইটা কেনেকুৱা পদুম ফুলৰ নিচিনা ইয়াতে কৈছে অৰুণম নয়নম শৰণম বচনম বদনিষ্কলিতম স্বকনামধরম কুরুতে সুরসম জগতা জীবনম প্ৰণমামি সচি সুতগৌৰৱৰ কৈছে মহাপ্ৰভুৰ চকুকেইটাও কি সূৰ্যৰ ৰাতিপুৱাৰ সূৰ্যৰ দৰে
ভগৱানৰ চৰণ কমল কেইটাও ৰঙচুৱা আৰু ভগৱানৰ বস্ত্ৰ কেইটা ৰঙচুৱা যাই হওক বশিষ্ঠ মুনিয়ে বুজাই মেলি কেনে ক'লে নাই নাই যাবলৈ দিয়ক যদি ঋষি অসন্তুষ্ট হয় তাহলে যদি অভিশাপ দি দিয়ে সব নষ্ট হৈ যাব তেনেকে নৈমিষাৰণ্যৰ ঋষিবিলাকে এটা যজ্ঞ আয়োজন কৰিছে আৰু কিমান দিনীয়া যজ্ঞ 1000 years 1000 বছৰৰ যজ্ঞ এইটো শ্ৰীমদ ভাগৱতমৰ প্ৰথম স্কন্ধৰ প্ৰথম 4 নম্বৰ শ্লোকৰ পৰা এইটো উল্লেখ কৰা আছে আৰু এনেকে বৰ্ণন কৰা আছে যে যজ্ঞ কৰি 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 তেওঁলোকৰ দাঢ়িবিলাক কি হৈ গ'ল ক'লা হৈ গ'ল দাঢ়িবিলাক ক'লা হৈ গ'ল চকু ক'লা হৈ গ'ল তাৰপিছত সুত গোস্বামী সুধিছে আপুনিতো বহুত শাস্ত্ৰ অধ্যয়ন কৰিছে বহুত ভালকে অধ্যয়ন কৰিছে আৰু শাস্ত্ৰৰ যিটো সাৰ কথা এইটো আপুনি জানে আৰু কলিযুগৰ মানুহৰ আয়ুটো ইমান দীঘল নহয় বহুত বছৰ জীয়াই নাথাকে আৰু শাস্ত্ৰটো চবে বুজিও নাপায় গতিকে আপুনি বুজি পায় আপুনি কওকচোন তাৰ সাৰ কথাখিনি কওক সেইটো ক'লে আমি সেইটো কৰিম সেইকাৰণে শ্ৰীমদ ভাগৱতমৰ যিটো আৰম্ভণি হৈছে আৰম্ভণিৰ যিটো প্ৰথম এইটো কৈছে ভূৰিনি ভূৰি কৰ্মাণি সতজ্ঞানি বিভাগশঃ তো সাধুত্র যৎ সারম সমুদ্ধৃত মনুষ্য বুহি ভদ্রায় ভূতানাং য়েনাত্মা সুপ্রসিদ্ধতি আৰু কৈছে এনেকুৱা এটা কাৰ্যৰ কথা কওক যাৰ মাধ্যমত এজন ব্যক্তি সম্পূৰ্ণৰূপে সন্তুষ্ট হ'ব কমপ্লিটলি স্যাটিসফাইড পূৰ্ণ তুষ্টি হ'ব এনেকুৱা উপায় এটা কওক তেনেকৈ কৈছে আৰু তাৰপিছত আৰু কৈছে যে ভগৱান এই জগতত কেলে আহে ভগৱানে বেলেগ বেলেগ অৱতাৰ কেলে গ্ৰহণ কৰে আৰু বিশেষভাৱে এটা প্ৰশ্ন কৰিছে যে পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণ এটা ভগৱত ধামলৈ গতি কৰিলে ভগৱানৰ ধামত গুচি গ'ল এই ধৰ্ম ক'ত আশ্ৰয় ল'লে ক'ত গ'লে ধৰ্ম পাম এই প্ৰশ্ন কৰিছে ধৰ্ম কং শৰণং গতঃ তো এই প্ৰশ্নবিলাকৰ উত্তৰত শ্ৰীল সুত গোস্বামী কৈছে কি উত্তৰ দিছে সর্বপুংসং পরো ধর্ম यतु भक्तिरदुच्यते अहैतुकी अप्रतिहता यत्मासु प्रसीदति सबाई पुंसं परो धर्म यतु भक्तिरदुच्यते সকলোকে শ্ৰেষ্ঠ ধৰ্ম কি যেতিয়া এজন জীৱই ইন্দ্ৰবিলাক বাকুতে কৃষ্ণৰ সেৱাত সংলগ্ন কৰে এটা তপস ৰিলিজন ধৰ্ম বুলি ক'লে বহুত আছে ধৰ্ম so many religions মানুহে বহুত বনাই লৈছে কিন্তু এটা ধৰ্ম কেনেকে গম পাব যে এইটো হ'ল শ্ৰেষ্ঠ ধৰ্ম তপস ৰিলিজন ফলেন পৰিচয়তে by the result we can understand what is the topos religion তো কৈছে সবাই পুংসং পর ধর্ম यत ভক্তির আদর্শে যার মাধ্যমত ভগবান শ্রীকৃষ্ণের প্রতি ভক্তির উৎপন্ন হয় ভক্তির উৎপত্তিতে পুংসং এই যে তপস রিলিজন আর এটা কি হয় অহৈতুকী তার কোনো ধৰণৰ পৰিস্থিতি তাক ৰখাব নোৱাৰে কোনো ধৰণৰ পৰিস্থিতি ভক্তিটো কেতিয়া হ'ব ভগৱানৰ প্ৰতি সেৱা তেখেতক ৰখাব নোৱাৰে সকলো সময়তে সকলো পৰিস্থিতিতে তেওঁ সেইটো অনুশীলন কৰিব হাজাৰ হাজাৰ বাধাৰ সন্মুখীন হ'লে সেইটো কৰিব কোনো ৰখাব নোৱাৰে অহৈতুকী আৰু সেইটো নাথাকে কোনো কাৰণ নাথাকে কিবা পাবৰ কাৰণে উদ্দেশ্য কৰি নহয় অহৈতুকী আৰু অপ্ৰতিহতা আৰু কেতিয়াও কোনো পৰিস্থিতিটো ৰখাব নোৱাৰে আৰু কৈছে তাৰ মাধ্যমত কি হয় যয়াত্মাসু প্ৰসিদ্ধতি আৰু তাৰ মাধ্যমত কি হ'ব এজন ব্যক্তি সম্পূৰ্ণৰূপে সন্তুষ্ট হৈ পৰিব আৰু ভগৱানে কৈছে এই ধৰ্মৰ কথা উল্লেখ কৰি কেনে কৈছে তো শৃংগতাং সততঃ কৃষ্ণ পুণ্য শ্ৰৱণ কীৰ্তনঃ হৃদয়ন্তস্থি অভদ্রাণি বিদুনতি সুহিত সদাম নস্ত প্রেয়সু অভদ্রেষু নিত্যং ভাগৱত ভগৱতী উত্তম শ্লোকে তো এনেকে কৈ লাষ্টত ইয়াতে কোনোবাটা শ্লোকত কৈছে সুপ্ৰসিদ্ধতি ইয়াতে কৈছে সুপ্ৰসিদ্ধতি তো যেতিয়া হৃদয়ৰ অভদ্ৰবিলাক নোহোৱা হয় ভগৱত ভক্তিৰ অনুশীলন কৰে ৰজ আৰু তমগুণৰ পৰা মুক্ত হয় শুদ্ধ সত্যত আহি যায় তেতিয়া এজন ব্যক্তি কি হৈ পৰে সম্পূৰ্ণৰূপে সন্তুষ্ট হৈ পৰে আৰু
ধৰ্মই ক'ত আশ্ৰয় লৈছে এই কথাৰ উল্লেখ কৰি কেনে কৈছে ধৰ্মই ক'ত আশ্ৰয় লৈছে कृष्णेश धाम उपगते धर्म ज्ञान आदि सह कलो नष्ट दृश्यामेश पुराणो अर्को अधुनो उदितः तो भगवान श्री कृष्ण जी भगवत धाम निजर धाम बसि गले आरो भगवाনৰ লগত ধৰ্ম জ্ঞান এবিলাকো গুচি গ'ল আৰু সেই সময়ত ধৰ্মই আশ্ৰয় লৈছে শ্ৰীমদ ভাগৱতম আৰু কলিযুগত আমাক ধৰ্মৰ বিষয়ে শিকাবৰ কাৰণে ভগৱানে আকৌ এই ভাগৱতমৰ লগত অৱতাৰ গ্ৰহণ কৰিছে তো বিষয়টো আছিলে যে ঋষিমুনিকে প্ৰশ্ন কৰিছিলে যে আমি কি কৰিম কি কৰিলে কি হ'ব পাৰিব এজন ব্যক্তি সম্পূৰ্ণ সন্তুষ্ট হ'ব পাৰিব আৰু তেতিয়া শ্ৰীল সূত গোস্বামী কৈছিলে দ্বিতীয় স্কন্ধৰ প্ৰথম অধ্যায়ৰ 11 নম্বৰ শ্লোকত কৈছে কি কৈছে হৰে नाम यद केवलम कलो नास्ति गतिरन्यथा एतान् निर्विद्यमानानाम् इच्छतामकुतो भयम् योगिनां निपरिणितं हरे नामान कीर्तनम तो যিসকলৰ সকলো প্ৰকাৰৰ ভৌতিক ইচ্ছাৰ পৰা যিজন ব্যক্তি মুক্ত হৈছে অথবা যাৰ হৃদয়ত সকলো প্ৰকাৰৰ ইচ্ছা ভৰি ভৰি আছে বা যিজনে মুক্তিৰ ইচ্ছা কৰিছে তো সকলো প্ৰকাৰ ব্যক্তিৰ কাৰণে এটাই উপায় আছে হৰে নামানো কীৰ্তনম এইটো হৈছে ভাগৱতৰ সিদ্ধান্ত তো আৰু যদি ভাগৱতৰ যিটো অন্তিম শ্লোকা ভাগৱতৰ অন্তিম শ্লোকাত তাতে কি কৈছে ভাগৱতৰ শেষত কি কৈছে নাম সংকীৰ্তনম দিস্য सर्व पाप प्रणाशनम प्रणाम दुख समनस श्री चैतन्य কি আছে প্রণাম দুঃখ সমনস কি আপু নমামি হরি পরাম और सब भक्ति शास्त्र বিলাকে দেখি আছে তো কইছে কেবল হরি নাম সংকীর্তন করলে কি হবে নাম সংকীর্তনম দেশ सर्व पाप प्रणाशनम সকল পাপ কি হয়ে যাব নষ্ট হয়ে যাব प्रणाम যদি ভগবানক দেওয়ার প্রণাম করে কি হয়ে যাব সব দুঃখ কি হয়ে যাব নষ্ট তো এখানে এই ভাগবতের এই কথাগুলা মিশন হয় তো ভাগবতের আরো একটা উল্লেখ আছে যে আমার বলি মহারাজ এটা জয়প্রয়োজন করেছিল তেওঁ গোটেই ত্ৰিলোকপতি হ'ব বিচাৰিছিলে গোটেই লোক অধলোক মৰ্দলোক পাতাল লোক তো এখানে যজ্ঞ অনুষ্ঠান কৰিছিলে আৰু পুৰোহিত কোন আছিলে শুক্ৰাচাৰ্য আজিৰে যজ্ঞ কৰি আছে তেতিয়া এজন ব্ৰাহ্মণ আহে ব্ৰাহ্মণজন কোন আছিলে বামনদেৱ আৰু বামনদেৱ আহি কেনে কি কৰিলে তেওঁ ভিক্ষা কৰিলে আৰু বলি মহাৰাজে দান দিব ওলাইছে আৰু শুক্ৰাচাৰ্যে কি কৈছে দিব নালাগে যাই হওক তো বলি মহাৰাজ প্ৰহ্লাদৰ নাতি আৰু তেওঁ ক'লে যে শাস্ত্ৰত কৈছে যে বিষ্ণুক দান কৰিব লাগে আৰু বিষ্ণু মোৰ ঘৰত আহিছে আৰু মই দান কেলেই নকৰি আৰু মোৰ গুৰুদেৱ হলে মই গুৰুদেৱক ত্যাগ কৰিম কিছুমান পৰিস্থিতি গুৰুকো ত্যাগ কৰিব পাৰে তো শুক্ৰাচাৰ্য গুৰুদেৱ হয় শুক্ৰাচাৰ্যৰ কাৰণে বলি মহাৰাজ ত্ৰিলোকপতি হ'ব পাৰিছে কিন্তু যেতিয়া বিষ্ণু সেৱাৰ কথা আহিলে বিষ্ণু সেৱাক বাধা দিছে বিষ্ণুক সেৱা কৰিব নালাগে বুলি কৈছে গুৰু ত্যাগ কৰি দিছে আৰু বিষ্ণুক দান কৰিছে ত্ৰিলোকপতি গোটেই সব দান কৰি দিছে তো দেখা পালে যজ্ঞটো কমপ্লিট নহল যজ্ঞটো কৰিছিলে যজ্ঞটো কি নহল পূৰ্ণ নহল তো তেতিয়া বামনদেৱে সুধিছে কিবা ভুলে হল নেকি যজ্ঞটো পূৰ্ণ নহল কিহৰ কাৰণে পূৰ্ণ নহল তেতিয়া শুক্ৰাচাৰ্যই কৈছে প্ৰভু আৰু মোহিত কৰিব নকৰিব মই এবাৰ ভুল কৰিছো অলৰেডি তো শুক্ৰাচাৰ্যই কৈছে मंत्रता संतता चित्रम देश कालावस्तुनः सर्वं करोति निःसृतं अनुसंकीर्तनम तब শুক্ৰাচাৰ্য মানে গম পাইছে না পূৰ্বতে কৈছে যেটো আমাৰ পৰম্পৰাগত সেমিনাল আচাৰ্য মানে দেউতা আছিলে গুৰু দেউতাৰ পিছত কি ল'ৰা হ'ব ল'ৰাৰ পিছত তেওঁৰ নাতি হ'ব তাৰপিছত আকৌ এনেকৈ যিটো পৰম্পৰা আছে সেমিনাল পৰম্পৰা তো তেতিয়া কৈছে যে যজ্ঞ কৰোঁতে যদি কিবা ভুল ত্ৰুটি হয়ো
কাৰণ যজ্ঞ যেতিয়া কৰে যে মন্ত্ৰ উচ্চাৰণ কৰে তেতিয়া কিবা ত্ৰুটি থাকিব পাৰে যিবিলাক বস্তু ব্যৱহাৰ কৰে সেই বস্তুবিলাক শুদ্ধ নাথাকে আৰু কলিযুগতো পোৱা নাযায় ভাল বস্তু আৰু সময়টো ঠিক নহ'ব পাৰে সময়টো কিবা ভুল ত্ৰুটি হ'ব পাৰে তো যিবিলাক নিয়ম পালন কৰিছে নিয়মতো কিবা ত্ৰুটি থাকিব পাৰে মন্ত্ৰদশ তন্ত্ৰদশ চিত্ৰম দেশ যিটো স্থানটোতো কিবা গৰ্বৰ থাকিব পাৰে দেশ কালৰ হওক বস্তু নহয় বস্তুবিলাক যি হওক সৰ্বং কৰতে নিশ্চিদ্ৰম সকলো কি হৈ পৰিব দুখমুক্ত হৈ পৰিব কেতিয়া অনসংকীৰ্তনম লব যদি তাতে ভগৱানৰ হৰি কীৰ্তন শুক্ৰাচাৰ্যই ক'লে বছ প্ৰভু আৰু এইবিলাক কথা নক'ব আৰু আজি হৈ গ'ল এইবিলাক বাদ দিয়ক মই এনেই মুহি অলৰেডি আই এম bewildered প্লিজ ডু নট bewilder me more তো আৰু এনেকুৱা আচলতে ভাগৱত গীতাত বৰ্ণনা কৰা আছে ভগৱানে এই 3 নম্বৰ অধ্যায়ত 10 নম্বৰ শ্লোকা তাতে ভগৱানে কৈছে যে ভগৱানে জীৱবিলাকক সৃষ্টি কৰিলে দেৱী দেৱতাবিলাকক সৃষ্টি কৰিলে তো কৰি কিনে এই জীৱবিলাকে এই সংসাৰত যাতে সুখে কষ্ট অনুভৱ নকৰাকে আনন্দৰে থাকিব পাৰে সেইকাৰণে ভগৱানে এই জীৱবিলাকৰ কাৰণে কি প্ৰদান কৰিলে কৈছে মই তোমালোকক যজ্ঞ পঠাই দিছোঁ তোমালোকে কি কৰিবা যজ্ঞৰ অনুষ্ঠান কৰিবা আৰু যজ্ঞ কৰি কিনে তোমালোকে সুখে সংসাৰ নিৰ্বাহ কৰিবা আৰু শিল প্ৰভুপাদে এই তাৎপৰ্যত তেতিয়া প্ৰভুপাদে কৈছে অৱশ্যে আমি যজ্ঞ কৰিব লাগে বেলেগ বেলেগ স্থানত উল্লেখ কৰিছে বিশেষকৈ গৃহস্থৰ কাৰণে গৃহস্থ ধৰ্ম হৈছে গৃহস্থ কি কৰিব লাগে দান কৰিব লাগে যজ্ঞ কৰিব লাগে আৰু আত্মসংযম কৰিব লাগে তিনিটা হৈছে গৃহস্থৰ ধৰ্ম বিশেষকৈ আৰু বহুত কিবা থাকিব তো যজ্ঞ কৰিব লাগে তো কিন্তু আৰু ব্ৰহ্মচাৰী বানপ্ৰস্থী আৰু সন্ন্যাসী তেওঁলোকে যজ্ঞ কৰিব নোৱাৰে কাৰণ যজ্ঞ কৰিবৰ কাৰণে কি লাগে বহুত টকা পইচাৰ দৰকাৰ হয় আৰু সন্ন্যাসী ব্ৰহ্মচাৰী তেওঁলোকে গৃহস্থৰ সন্তান গৃহস্থ তেওঁলোকক কি কৰে বৰণ পোষণ কৰে কিন্তু ভগৱতে কৈছে কলিযুগত এই যিটো যজ্ঞ কৰা বহুত এক্সপেন্সিভ হয় ইয়াৰ কাৰণে সেইটো ধন খৰচ কৰাটো সম্ভৱ নহয় কিন্তু কলিযুগৰ কাৰণে এটা যজ্ঞ আছে যিটো খৰচা একো নাই ভেৰি ইনএক্সপেন্সিভ এইকাৰণে কলিযুগৰ কাৰণে যিটো যজ্ঞ ৰেকমেণ্ড কৰিছে প্ৰভুপাদে এইটো ভাগৱত গীতাৰ 16 নম্বৰ অধ্যায়ৰ 3 নম্বৰ শ্লোকৰ তাৎপৰ্যত লিখিছে তাতে প্ৰভুপাদে তাতে কৈছে এইকাৰণে সকলোৰে কাৰণে যিটো ৰেকমেণ্ডেড স্যাক্ৰিফাইস যজ্ঞ সেইটো হৈছে কি হৰিনাম সংকীৰ্তন যজ্ঞ হৰে কৃষ্ণ 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 হৰে 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 ৰাম এতে খৰচাও নাই একো টেনশনো নাই কোনো স্থান নালাগে সময় নালাগে নিয়ম নালাগে আটকালি বজাই কিনে একো বস্তু হলে কৰিব পাৰে তো এইকাৰণে শিল প্ৰভুপাদে ভাগৱত গীতাৰ শ্লোকৰ তাৎপৰ্যত কৈছে যদিও বেলেগ বেলেগ যজ্ঞৰ কথা উল্লেখ কৰা আছে কিন্তু কলিযুগৰ মানুহৰ কাৰণে হৈছে হৰিনাম সংকীৰ্তন যজ্ঞ ইট ইজ টপমোষ্ট স্যাক্ৰিফাইস আৰু এইটো শিকাবৰ কাৰণে পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণ এই কলিযুগত আকৌ গৌৰাংগ মহাপ্ৰভু ৰূপে আহিছে তো ভগৱানে কয় ত্ৰিযুগী মানে 3টা যুগত ভগৱানে কি হয় ভগৱান হিচাপে আহে তো ভগৱানটো প্ৰতিটো যুগতে আহে তেনেহলে ভগৱানক ত্ৰিযুগ বুলি কিয় কোৱা হয় ত্ৰিযুগ বুলি এইকাৰণে কোৱা হয় প্ৰত্যেক যুগত ভগৱান হিচাপে ঘূৰি ফুৰি থাকে সমাজত দাপৰ যুগতে গম পায় যে ভগৱান ত্ৰেতা যুগত সত্য ত্ৰেতা দাপৰ 3টা যুগতে গম পায় কলিযুগত ভগৱান হিচাপে নাহে কেলে নাহে কাৰণ অলৰেডি বহুত ভগৱান ইয়াতে আছে তো সেইকাৰণে আৰু এটা লাইন কাটিবলৈ নাহে তো ভগৱান অহাৰ আগতে বহুত ভগৱান আছে সেইকাৰণে বোলে মই আহিলে আকৌ মানুহ কনফিউজ হৈ যাব কোনজন সঁচা কোনজন মিছা সেইকাৰণে ভগৱান হিচাপে নাহে ভগৱান ভক্ত হিচাপে আহে ভগৱান কি হিচাপে আহে ভক্ত হিচাপে আহে আৰু আহি কিনে কি শিকায় ভগৱানৰ নাম কৰিব কেনেকে কৃষ্ণ কৃষ্ণ संगपांगास्तपंसदं यज्ञ संकीर्तन प्राय जयन्ति हि सुमेधसा तो এই কলিযুগৰ যি ভগৱানৰ অৱতাৰ এই সদায় কি কৰিব ভগৱানৰ নাম জপ কৰিব হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে আৰু যিসকল বুদ্ধিমান মানুহবিলাকে কি কৰিব তেওঁ এই নামৰ মাধ্যমেৰে তেওঁ কি কৰিব উপাসনা কৰিব তো ৰামায়ণত উল্লেখ কৰা আছে
যেজন ৰজা আছিলে ত্ৰিশংকু মহাৰাজ কি নাম আছিলে ত্ৰিশংকু মহাৰাজ দেখিবলৈ বহুত ধুনীয়া আছিলে তেবোলে বাৰে বাৰে আইনাত নিজৰ চেহেৰাটো চাই থাকে আমি বিলাকে চাওঁ ত্ৰিশংকু মহাৰাজ আমি অকল ত্ৰিশংকু মহাৰাজ নহয় আমি বিলাকো কম নহয় কিমানটা আইনা চাবে ৰাতিপুৱা উঠি প্ৰথম আইনাতেই চাওঁ ঠিকে আছে কি না চেহেৰাটো হয় কি না আজিকালি মোবাইলতে চাব পাৰে এনেকৈ চাব এটা সেলফি কৰিলে ৰাতিপুৱা উঠি এবাৰ ফটো এটাকে উঠাই লয় তো ত্ৰিশংকু মহাৰাজৰ পৰম্পৰা চলি আছে এই ত্ৰিশংকু মহাৰাজে কৈছে কি কৈছে স্বৰ্গত যাব বুজিছে নাই স্বৰ্গত যাব আৰু স্বৰ্গতো যাব পাৰে কিন্তু স্বৰ্গত যোৱাৰ কাৰণে বিধান আছে যজ্ঞ কৰিব যজ্ঞ কৰি কেনে শৰীৰটো ত্যাগ কৰি কেনে কৈছে যাব স্বৰ্গত কি কৈছে না মই এইটো কৰিয়ে যাম আৰে বডি চেঞ্জ নকৰাকৈ স্বৰ্গত যাব নোৱাৰে এনেকুৱা বিধান নাই নহয় পুৰা বেলেগ 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 পুৰা ঋষি মুনিবিলাকৰ ওচৰত গৈছে ব্ৰাহ্মণ বিলাকৰ ওচৰত গৈছে মোৰ এটা যজ্ঞ কৰি দিয়ক না বোলে কেলে এই মই স্বৰ্গত যাব বিচাৰো বোলে এই কোনেও কৈ নাই এইবিলাক যজ্ঞৰ ব্যৱস্থা আমি নকৰো বশিষ্ঠ মুনিক ক'লে বশিষ্ঠ মুনিয়ে বোলে আৰে এনেকুৱা যজ্ঞৰ কৰা হাতৰ উল্লেখে নাই মই কেনেকে কৰিম নাই ত্ৰিশংকু মহাৰাজ যাবই মানে একে স্বৰ্গত যাবই সি গৈ কিনে এইবাৰ কাৰ ওচৰত আহিছে বিশ্বামিত্ৰ মুনিৰ ওচৰত আহিছে বিশ্বামিত্ৰ মুনি আৰু বশিষ্ঠ মুনিৰ মাজত বহুত কাজিয়া আছিল আগতে কি আছিলে বশিষ্ঠ মুনি বিশ্বামিত্ৰ মুনি আগতে এৰি নাছিলে ব্ৰহ্ম ঋষি নাছিলে বিশ্বামিত্ৰক কি লাগে ব্ৰহ্মৰ্ষি টাইটল লাগে আমাকো টাইটল লাগে না হয় কি না ভগৱানৰ ভক্তি মানে কি সৰ্ব উপাধি মুক্তম আৰু আমাক কি লাগে আমাক উপাধি লাগে হয় কি না বিশ্বামিত্ৰক কি লাগে ব্ৰহ্মৰ্ষি তপস্যা কৰি আছে তাৰপিছত বিশ্বামিত্ৰই সুধিছে তই কোন কোন ঋষিৰ ওচৰত গৈছিলি জগতৰ কাৰণে এনেকে বেলেগ 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 ক'লে ঋষিবিলাকৰ ওচৰত গৈছে চবেই না কৰিছে লাষ্টত বশিষ্ঠৰ ওচৰত গৈছিলো বশিষ্ঠই না কৰিছে তো বিশ্বামিত্ৰই কৈছে বশিষ্ঠই না কৰিছে যদি মই হা কৰি দিম কি না কৈছে তই টেনশ্যন নলবি বোলে মই পঠাই দিম বোলে তোক স্বৰ্গত চাইছে হাসত নাই কি কৰিব কেলে বশিষ্ঠই না কৈছে না তাৰ লগত মোৰ কাজিয়া আছে মই কৰি দেখাম সি যজ্ঞ আৰম্ভ কৰিলে যজ্ঞত আহুতি দি আছে সকলো দেৱী দেৱতা নাহে আহুতি ল'বৰ কাৰণে তো বিশ্বামিত্ৰ এনেকে চাই আছে তহঁতে নাহ আৰু ঠিক আছে তহঁতে আহুতি ল'বলৈ নাহিলে নাই মই তপস্যা কৰিছো না মই তপস্যা কৰি তাক পঠাই দিম তো বিশ্বামিত্ৰ হাজাৰ বছৰ তপস্যা কৰিছিলে তপস্যা কৰিলে মানুহৰ তপোবল বাঢ়ে আৰু তপস্যা কৰিলে কি কৰিলে ত্ৰিশংকু মহাৰাজক স্বৰ্গলোকত পঠাই দিলে আৰু যেতিয়া স্বৰ্গলোকত সোমাইছে না স্বৰ্গলোকৰ দেৱতাবিলাকে কৈছে গোন্ধাইছে কোন আহিছে ৰে আমি চহৰত গ'লে চহৰবিলাকত গ'লে গন্ধ ওলায় মই ৰিচেণ্টলি গুৱাহাটীত গৈছিলো কেনেকুৱা গন্ধ ইছ ৰাম এই নৰকত যোৱা যেন লাগিছে আৰু ইমান মহ আছে হাতখন এনেকৈ কৰি দিলে 10টামান মৰি যায় জব কৰি থাকিলেতো ধুনীয়াকৈ সিহঁতে চুম্বন কৰি থাকে চুমা খাই থাকে গালে মুখে এই চিনবিলাক ইয়াতেও আছে মোৰ এইবিলাক আৰু পুৰা খাইছে এইবিলাক ব্লাড বেংক বনাই সিহঁতে ব্লাড ডোনেশ্যন কৰিবলৈ গ'লে চহৰত যাব পুৰা ডোনেশ্যন নকৰে লৈ লয় ত্ৰিশংকু মহাৰাজ গৈছে কোন আহিছে ইমান দুৰ্গন্ধ ওলাইছে আমাৰতো আমিতো ভাবো একদম বহুত আমাৰ শৰীৰটো বহুত ধুনীয়া না স্বৰ্গলোকত বোলে গন্ধায় তাক ধাক্কা মাৰি কিনে পেলাই দিছে স্বৰ্গলোকৰ পৰা কি বেচেৰা ইমান কান্দি কান্দি মাথাটো তলফাৰে কৰি কিনে চিঞৰি আহিছে বাঁচাও বিশ্বামিত্ৰ শুনিছে আৰে কি হৈছে তো ত্ৰিশংকু মহাৰাজ তলফালে মাথাটো তলমূৰ কৰি কিনে আহি আছে বিশ্বামিত্ৰই কৈছে ৰুক যাও তাতে ৰখাই দিছে মাজতে কি কৈছে মই স্বৰ্গত যাব নিবিচাৰো মোৰ বহুত কষ্ট হৈছে মোক তল মাটিত আহিব দিয়ক বিশ্বামিত্ৰই কৈছে তোৰ কথা নাই মোৰ মানে ইজ্জত কা সৱাল তই নগ'লে যাবই লাগিব এতিয়া স্বৰ্গত বুলি কৈছে তাক ৰখাই দিছে তো তাৰ কাৰণে নতুন স্বৰ্গ বনাইছে এইকাৰণে কৈছে তো আৰু অন্য এটা উল্লেখ কৰা আছে ধ্ৰুপদ মহাৰাজ আপুনি ধ্ৰুপদ মহাৰাজৰ কথা জানে তো ধ্ৰুপদ মহাৰাজ আৰু দ্ৰোণাচাৰ্য একেলগে গুৰুকুলত পঢ়িছিল আজি গুৰুকুলত পঢ়িছিলে তেতিয়া দ্ৰোণাচাৰ্যই কৈছিলে যে দ্ৰোণাচাৰ্য বহুত দুখীয়া না ব্ৰাহ্মণটো বহুত দুখীয়া থাকে দে ভেৰি পুৰ তো ধ্ৰুপদে কৈছে আৰে আগলৈ মই ৰজা হওঁ না মই ৰজা হ'লে আধা ৰাজ্য তোক দি দিম তো আধা ৰাজ্য তই ভালকে থাকিম মই ভালকে থাকিম তো যেতিয়া পিছলৈ গৈ গুৰুকুলৰ পৰা ওলাই গ'ল ধ্ৰুপদ মহাৰাজ হ'ল আৰু দ্ৰোণাচাৰ্য ব্ৰাহ্মণ তেওঁ বহুত দুখীয়া তো ইমান দুখীয়া দ্ৰোণাচাৰ্যৰ পুত্ৰ এটাই ল'ৰা আছিলে অশ্বত্থামা তেওঁ আনকি গাখীৰখিনি খাবৰ কাৰণে এটা গোমাতা নাই ইমান দুখীয়া
বাহিৰৰ মানুহ চাউল ধোৱা পানী দিয়ে, চাউল ধোৱা পানী গাখীৰ বগা বগা না, আৰু সি সেইটো গাখীৰ বুলি খায়, আৰু সি কয় মই গাখীৰ খালো এনেকৈ কয়, চাউল ধোৱা পানী। তাৰপিছত মাতাজীয়ে কৈছে বোলে এনেকে থাকিলে ভাল নহয়, এবাৰ যাচোন ধ্ৰুপদ মহাৰাজৰ ওচৰত যা, কৈছিলে নহয় কিবা দিম বুলি। আৰু যেতিয়া ধ্ৰুপদ মহাৰাজৰ ওচৰত গ'ল দ্ৰোণাচাৰ্যই ভাবিছে, ধ্ৰুপদ মহাৰাজ ভাবিছে কোন ভিকাৰী এটা আহিছে, ব্ৰাহ্মণ ফাটা ধুতি পিন্ধি কেনে আহিছে, মোৰ মান সন্মান চেছ কৰি দিব। তাৰপিছত কৈছে ঠিক আছে আপুনি কোন মই চিনি নাপাওঁ, আপোনাক মই চিনি নাপাওঁ, কিন্তু ইমান দূৰৰ পৰা আহিছে, ৰাতিটো থাকক, কালি ৰাতিপুৱা গুচি যাব। ধ্ৰুপদ মহাৰাজ ভাবিছে কি বেজ্জতি, মান সন্মান চেছ কৰি দিল। আৰু কৈছে ব্ৰাহ্মণক যদি কিবা দিম বুলি কোৱা হয় আৰু সেইটো যদি নিদিয়ে তেতিয়াহ'লে কি হৈ যাব, অপৰাধ হৈ যাব। সেইকাৰণে ধ্ৰুপদ মহাৰাজে কৈছে ঘূৰি আহিছে। আৰু পিছত ধ্ৰুপদ মহাৰাজে যেতিয়া পঞ্চপাণ্ডৱ আৰু কৌৰৱক অস্ত্ৰবিদ্যাৰ ধনুৰ্বিদ্যাৰ শিক্ষা দিছে, আৰু তাৰপিছত যেতিয়া গুৰু দক্ষিণা দিব লাগে, তেতিয়া পঞ্চপাণ্ডৱ সুধিছে কি দক্ষিণা, গুৰুদেৱ কি দক্ষিণা দিম? কৈছে যা ধ্ৰুপদ মহাৰাজক বন্দী কৰি কেনে লৈ আহ। আৰু সিহঁতে গৈ কেনে ধ্ৰুপদ মহাৰাজক বন্দী কৰি কেনে লৈ আহিছে। তো তাৰপিছত ধ্ৰুপদ মহাৰাজে বহুত লজ্জা পাইছে, আৰু ধ্ৰুপদ মহাৰাজ যেতিয়া গৈছে জংঘলত গৈ তপস্যা কৰিছে, আৰু কৈছে এটা যজ্ঞ কৰিব, যজ্ঞ কৰি কেনে কি কৰিব, ব্ৰাহ্মণ বিচাৰি আছে যজ্ঞ কৰিবৰ কাৰণে, কোনে যজ্ঞ নকৰে। তো এজন ব্ৰাহ্মণৰ ওচৰত গৈছে, তো তেতিয়া কৈছে তেওঁলোকে দুই ভাই, এইটো মহাভাৰতত বৰ্ণনা কৰা আছে, ইয়াজ আৰু কয়াজ। কৈছে যজ্ঞটো কেলে কিহৰ কাৰণে কৰি আছে, যজ্ঞ কৰিলে এজন সন্তান জন্ম হ'ব, আৰু সন্তানটোৱে কি কৰিব, দ্ৰোণাচাৰ্যৰ গলাটো কাটিব, মাৰ্ডাৰ কৰিব, এজন ক্ৰিমিনেল প্ৰডিউচ কৰিবৰ কাৰণে। So Drupad Maharaj wanted to perform a sacrifice to create a criminal. এই ব্ৰাহ্মণ সব ব্ৰাহ্মণ এই এইবিলাক যে পাবি নকৰে বোলে, এইবিলাক যজ্ঞ কৰি নেকি, ই মানুহ মাৰিব বিচাৰে, মই কিয় যজ্ঞ কৰিম? তাৰপিছত নাই, তাৰপিছত কৈছে নাই নাই কৰক কৰক, ভৰি ধৰিছে আপুনি কৰি দিয়ক, যজ্ঞটো কৰি দিয়ক কৰি দিয়ক। তাৰপিছত কৈছে মই নকৰো, মোৰ ভাইটি আছে, মোৰ ভাইটিৰ ওচৰত যা, সৰু ভাইটি সি কৰিব। বোলে আপুনি নকৰে, আপোনাৰ ভাইটিয়ে কেলে কৰিব? বোলে তাৰ খোৱা লোৱাৰ কোনো হেৰি নাই, হিচাপ নাই, সি য'তে ত'তে খায়, যিকোনো মানুহৰ উচ্ছিষ্ট খাই দিয়ে, যি মানুহৰ খোৱাৰ বিচাৰ নাথাকে সেই মানুহৰ ডিসক্রিমিনেশন পাওয়ার নাথাকে। When the food consumption is not pure, then person lose discrimination power. মানুহ খোৱাৰ যোগ্যতা নাথাকিলে সেইকাৰণে খোৱাৰ খুব সাৱধান হ'ব লাগে। আমি যদি লাগিলে ভোকত থাকিবলৈ কমকে খাব, কিন্তু য'তে ত'তে নাখাব, এইটো বিচাৰ কৰিব। তাৰপিছত যেতিয়া তাৰ ওচৰত গ'ল, বোলে যজ্ঞটো কৰি দিয়ক, ঠিক আছে কৰি দিম। এতিয়াতো অকলেতো যজ্ঞ কৰিব নোৱাৰে। हरे कृष्ण प्रभु जी, हरे कृष्ण। हाँ प्रभु इधर देखिए, हरे कृष्ण हरे कृष्ण हरे कृष्ण हरे कृष्ण हरे कृष्ण हरे कृष्ण हरे कृष्ण। प्रभु जी यह क्लास हो रहा है। যজ্ঞ কিহৰ কাৰণে কৰিব লাগিছে, এজন ব্যক্তি যিনে কি কৰিব, হত্যা কৰিব। তো যাই হওক, তো এইকাৰণে তো যজ্ঞ যেতিয়া কৰে, তো ৰিচেণ্টলি ক'ৰবাত যজ্ঞ এটা কৰিব ওলাইছিলে। আমাৰ যোৱাকালি পৰহি মই গুৱাহাটীত এজন ব্ৰাহ্মণ লগ পাইছিলোঁ, এখন ব্ৰাহ্মণ ইনিচিয়েটিভ। তেওঁ ক'লে তো এজন মানুহে যজ্ঞ এটা কৰিবলৈ ওলাইছে, বোলে কিয় কৰিব ওলাইছে? নাই কি কয়, আমাৰ শাহু আই বোলে বগা হৈছে, গা চা বেয়া থাকে, কষ্ট পাই আছে, যজ্ঞ চজ্ঞ এটা কৰি দিম। পিছত এনকুৱাৰী কৰিলে কিহৰ কাৰণে যজ্ঞ কৰিব ওলাইছে। যজ্ঞ পিছত গম পালে যে শাহুৱেক মাৰিবৰ কাৰণে যজ্ঞ কৰি আছে, জাষ্ট ফুল হাৰ মাদাৰ ইন ল, যাতে সম্পত্তিবিলাক হৰণ কৰিব পাৰে। যদি গম পালে, যি ব্ৰাহ্মণে গম পাইছিলে, কি কৈছে বাপৰে যজ্ঞ নকৰা, কিহৰ কাৰণে যজ্ঞ কৰে, মানুহ মাৰিবৰ কাৰণে। ৰিচেণ্টলি আৰু এটা কৈছে যজ্ঞ, মই যোৱাকালি পৰহি ব্ৰাহ্মণে কৈছে কলিকতাত এটা যজ্ঞ এটা কৰি আছিলে, তো যি দুজন ব্ৰাহ্মণে কৰি আছিলে, যজ্ঞ শেষ হৈছে, লগে লগে যেন ব্ৰাহ্মণ পূজাৰী যজ্ঞ কৰিছে, লগে লগে মূৰ্ছা গৈ বাগৰি পৰিছে, হস্পিটেলাইজ কৰিব লগা হৈছে। যেন তেনে ভগৱানে কৃপাত বাচিলে, বহু গম পাব চাগে। তো সেইকাৰণে
এইবিলাক বস্তু বহুত ৰিস্কি হয়, কিন্তু হৰিনাম সংকীৰ্তন এইবিলাক টেনশ্যন নাই, বিন্দাছ, এইবিলাক প্ৰব্লেম নাই। তো সেইকাৰণে সকলোৱে কৰিব পাৰে। তো সেইকাৰণে কৈছে শ্ৰীকৃষ্ণ চৈতন্য দয়া কৰহ বিচাৰ, বিচাৰ কৰিলে চিত্তে পাবে চমৎকাৰ। তো আমাৰ যিটো অৰ্হতা, কলিযুগৰ মানুহৰ যিটো লক্ষণ, সেইটো ভাগৱত গীতাত কোৱা আছে, কৈছে যে প্ৰায়েণ অল্প আয়ুষ সৈব কলাবয় अस्मिन् যুগে জনা মন্দ সুমন্দ মতে মন্দ ভাগ্যহি উপদ্ৰুতঃ। কলিযুগৰ মানুহৰ লক্ষণ বিলাক কি? আয়ুটো কিমান হৈছে? একেবাৰে কম, বেছি দিন জীয়াই নাথাকে। প্ৰায়েণ অল্প আয়ুষ সৈব কলাবয় अस्मिन् যুগে জনা, আৰু মানুহবিলাকে সৰু সৰু কথাতে কাজিয়া লাগে, কাজিয়া লগাৰ বিষয় নহয়, এনেই কাজিয়া লাগে, মাথা ফালি দিয়ে, কোৰ্টত যায়, পুলিচৰ ওচৰত যায়, সেইটো কলিযুগৰ লক্ষণ। কলাবয় মন্দ, আৰু মন্দ হৈছে কলিযুগৰ মানুহ বহুত আলসী। সেইকাৰণে আজি গাড়ীত আহিলে কোনোবাই প্ৰভুৱে কৈ আছিলে, কিছুদিন পিছত এনেকুৱা হ'ব মানুহবিলাকে আজিকালি নবনাই, অৰ্ডাৰ দিয়ে খোৱা বস্তু, কিছুদিন পিছত এনেকুৱা মেচিন ওলাব, খাবও নালাগে, মেচিনে খুৱাই দিব, এনেকুৱা আলসী হৈছে। মন্দ সুমন্দ মতয়ু, আৰু কৈছে দিয়াৰ মিছগাইডেড, তেওঁলোকক ভাল ৰাস্তা দেখাবৰ কাৰণে, কি কৰিলে ভাল হয়, কি কৰিলে বেয়া হয়, এইবিলাক দেখাবৰ কাৰণে ব্যক্তিৰ অভাৱ আছে। আৰু মন্দ ভাগ্য, আৰু তেওঁলোকৰ আমাৰ কাৰণে ফুটা কপাল, সদায় দুৰ্ভাগ্য, একো ভাল নহয়, মন যি বিচাৰিছে একোৱেই নহয়, সদায় বেয়াই উল্টা পুল্টা হয়। মন্দ ভাগ্য উপদ্ৰুতঃ, উপদ্ৰুত মানে হৈছে মনটো সদায় বিচলিত হৈ থাকে, ডিষ্টাৰ্ব হৈ থাকে। সেইকাৰণে কৈছে উপদ্ৰুতঃ প্ৰায়েণ অল্প আয়ুষ সৈব কলাবয় अस्मिन् যুগে মন্দ সুমন্দ মতে মন্দ ভাগ্যহি উপদ্ৰুতঃ। আৰু সেইকাৰণে কৈছে কলিৰ দোষ নিধি ৰাজন অস্তি এক মহান গুণঃ। কলিযুগটো যদি চাই কেৱল খালি দুখে দেখা পাব, ভাল গুণ নাই। কলিযুগত কি নাই? ভাল গুণ নাই। কিন্তু কলিযুগত এটা ভাল গুণ আছে। কি ভাল গুণ আছে? কি আছে? কি ভাল গুণটো কি? নাম কৰি খালি ভগৱত ধাম যায়, ইমান মাছ খালি পলাকে থাকে। কেতিয়া মায়াপুৰ যাম, কেতিয়াবা বৃন্দাবন যাম, কেতিয়াও নকয় যে ভকতৰ সেৱা কৰিম, গুৰুৰ সেৱা কৰিম, এইবিলাক কেতিয়াও নাই, খালি পলাবলৈ লাগে, খালি কৃষ্ণ প্ৰেম লাগে, ভগৱত ধাম যাওঁ, কেতিয়াও নকয় প্ৰভুপাদৰ সেৱা কৰিম। আমিবিলাক বহুত অকৃতজ্ঞ হয়, ভেৰি আনগ্ৰেটফুল। আমাৰ প্ৰভুপাদৰ প্ৰতি আমাৰ কৃতজ্ঞতা নাই। আৰু ক্লাছত লাষ্টত এতিয়ালৈ আহিয়ে আছে মানুহবিলাক। এইটো যে পূজা ফেষ্টিভেল, পূজাৰ চলি আছে ড্ৰামা না, 11টা বজাত প্ৰগ্ৰেম হোৱা কথা আছিলে, কোনো নাই, বেছিখিনি আমাৰ বাহিৰৰ পৰা অহা, খালি দামোদৰ মাহত ভৰ্তি। আমি কি কৰ্মকাণ্ডী বৈষ্ণৱ নেকি? আমি দামোদৰ মাহত যে ভৰ্তি হয়, পিছৰ মাহটো যে ভক্তি যে নাই, যে আমি কৰ্মকাণ্ডী ব্ৰাহ্মণ নেকি? পিছে আৰু খালি ভগৱত ধাম যায়। ভগৱত ধাম কোনে লৈ যাব আপোনাক? আপোনাৰ দম আছে ইমান, আপোনাৰ ভক্তি কৰি ভগৱত ধাম যাব? দম আছে? দম হে? কোনে লৈ যাব? বৈষ্ণৱে আমাক লৈ যাব। তেনেহ'লে বৈষ্ণৱক সেৱা কৰিলে বৈষ্ণৱে আমাক লৈ যাব। মোৰ ভক্ত না পূজে আমারে পূজে মাত্র, মোর ভক্ত না পূজে আমারে পূজে মাত্র, সে দাম্ভিক নহে মনে প্রসাদের পাত্র। চৈতন্য মহাপ্রভু কইছে চৈতন্য ভাগবত, কইছে মোর ভক্ত পূজা না করে খালি ভগবানের পূজা করে, কইছে মোর কৃপাই না পাবো। কইছে কৃষ্ণ প্রেম বিশ্বাস, আগতে কি ভক্ত প্রেম, ভক্ত প্রেম নহলে কোন কৃষ্ণ প্রেম হইব না? প্রভু ঠিক বলছেন। আমি কৃষ্ণ প্রেম আপনাকে কে দিবে? ভক্ত এখানে বলছে, সেখানে কোন বলছে? এটা কি ব্যাপার? এরকম কি ব্যাপার? এটা কি ভালো? এরকম হলে কি কোথায় ভগবান সন্তুষ্ট হবে? কৃষ্ণ প্রেম পড়ে আগে কি ভক্ত প্রেম, মনে রাখবে। আমরা খালি কৃষ্ণ 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 না, আমরা এখন কৃষ্ণের সময় না, এখন তার কাল কৃষ্ণ দাপর যুগে ছিল, এখন মহাপ্রভুর রাজ্য চলছে। ভারতের বহুত প্রাইম মিনিস্টার আছিল, আগে প্রাইম মিনিস্টার কাম করলে কিবা কাম হবো? এটা প্রাইম মিনিস্টার নাম করলে, তাই না প্রভু? এগুলো কৃষ্ণর সময় বল, এটা মহাপ্রভুর সময় চলে আছে। কি কৃষ্ণ প্রেম করে নেবো গড়তে, এটা কৃষ্ণের সময় না, এটা মহাপ্রভুর সময় চলছে। আগৰ প্ৰাইম মিনিষ্টাৰ নাম ক'লে যেনে কাম নহ'ব, অসমত আছে আগৰ মুখ্যমন্ত্ৰীৰ নাম ক'লে হ'ব, কাম হ'ব? একো কাম নহয়। মামাৰ নাম ক'লে, মামাৰ নাম ক'লে কামটো হ'ব, নহ'লে দালি নহ'ব বুলিব না। সেইকাৰণে আগতে কৃষ্ণ প্ৰেম পঢ়ে, আগতে কি ভক্ত প্ৰেম।
তো কলিযুগৰ কাৰণে কলিযুগৰ মানুহবিলাকৰ লক্ষণবিলাক কৈ আছে মই এটা এটাকে কম আপোনালোকে মনত ৰাখিব কেইটামান কৈ দিছো কলিযুগৰ মানুহবিলাক হৈছে চেইনলেছ কিলেছ চেইনলেছ মানে লজ্জা সজ্জা নাই লাজ নাই কি আমাৰ লাজ সাজ একো নাই কলিযুগৰ মানুহবিলাক হৈছে মাৰ্সিলেছ কি নাই দয়া নাই এটা এটা খেলা আছে যে WWW এনে কিবা আছে তাতে নো মাৰ্সি ধুমধাম পিটাই কৰে এজনে এই দলে 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 দিয়ে ধামকে মাৰে মাৰে গেম নো মাৰ্সি গেম বিৰাস্তা আশ্ৰমতো চলে ধুমধাম কিবা কি মানে ফাইটাৰ WW বিৰাস্তা আশ্ৰমতো চলে ভাগ্যৱান কিছুমানৰ নাপায় আৰু তাৰপিছত কলিযুগৰ মানুহবিলাক যে হোমলেছ কিটাই থাকিবলৈ ঘৰ নাই বেছিভাগ ভাড়া ঘৰতে থাকে চহৰত সৰু সৰু জেগাবিলাক ঘৰ আছে গুৱাহাটীত গ'লে কি আছে ঘৰ মানে ঘৰ নাই ক'ত থাকে ভাড়া ঘৰত থাকে আৰু ইফালে যে বিদেশৰ ফালে যে আমেৰিকাৰ ফালে চাই ভাড়া ঘৰ নাই ৰাস্তাত থাকে আমেৰিকাত যাব বহুত সপোন চাই থাকে নে আমেৰিকাত বহুত মানুহ আছে ঘৰেই নাই ক'ত থাকে ৰাস্তাত থাকে ফুটপাথত থাকে কলিযুগৰ মানুহবিলাক হোপলেছ আশা নাই ভৱিষ্যত অন্ধকাৰ কলিযুগৰ মানুহবিলাক গাইডলেছ মানে কোনো নাই গুৰু গোসাই নাই খালি কৃষ্ণ মাজত কোনো নাই প্ৰথমতে যেনে তেনে পতাই পতাই দীক্ষাটো ল'ব লাগে দীক্ষাটো লৈ গুৰু কৰি দিয়ে নিজেই ভোগ পাৰ যি কৰিব নিজে কৰিব ভোগ লগাব লাগে খাব লাগে ভোগ লগাব লাগে খাব লাগে ইমানেই জানে আরে জীবনে কিবা করলে কাউন্সিলর লাগে না প্রভু আমি ঠিক বলছি না ভক্তি জীবনে আমার গাইড লাগবে না আমাকে লাগবে তো প্রভুকে জিজ্ঞাসা করে মায়াপুর থেকে আসলে আমার কথা আমি এখান থেকে লোক আমার আমি ভুল বলতে পারি আপনি কনফার্ম করে নেবেন প্রভু থেকে বরিষ্ঠ ভক্ত আর ওখানে অনেক শ্রবণ কীর্তন করে জানে গাইড তো লাগবে তো তাই না গাইড লাগবে আমাদেরকে আমার তো গাইড লাগে না কিছু কিছু পরে আমরা দীক্ষাটা নিব ব্রাহ্মণ দীক্ষা তো আমাকে লাগে না সন্ন্যাস তো আমি নিবই না আমার ঘরে সবসময় থাকবো আমাদের এগুলো দরকার নেই কিছু পাতায় আমরা ব্রাহ্মণ হরিদিন দীক্ষাটা নিয়ে নেবো তাহলে ভাবিব কিছু দরকার নেই আর ক্লাস হওয়ার পরে ঘরে যাবে মাতাজি বলবে এই প্রভু তো এগুলি বলবে আমরা কি সেগুলো করতে পারবো এইগুলি হবে না আমি আমার মধ্যে চলবো মাতাজি কই গেলে ঘর কয় প্রভু কি বলছে ক্লাসে তুমি শুনছো আরে প্রভু তো বলবে আমরা কি করতে পারবো এগুলি আমার তো হবে না এগুলি তুমি আমার মধ্যে চলো গাইডলেস সেন্সলেস কলিযুগের মানুষ কি সেন্সলেস কোনো নেই মই এখন গৈছো মানুহ কি করবে রাস্তাত যাব রাস্তার মধ্যে বাইক রেখে কেন কথা পাতি হ্যালো পিছনে গাড়ি লাইন লাগি আছে এক লাইন লাইন কি কথা পাতিয়ে আছে বাবাই নেপায় আপনি এতে কি তোর ঘর নেকি রে বাবা রাস্তার মাজত বাইক আপনার দেখা পাইছে তেনেকে বাইক রাখি কথা পাতা ও মস্তিকে কথা পাতি এনেকে পুরা কথা পাতি থাকে ঘর নেকি রে বাবা মাজত কথা সেন্সলেস কলিযুগের একটা লক্ষণ আছে কমন সেন্স ইজ ভেরি আনকমন ইন কলিযুগ কমন সেন্স ইজ ভেরি আনকমন কমন সেন্স নাই কলিযুগের মানুষ সেন্সলেস তাৰপিছত পিছলেস আৰু কি আছে মই এইবিলাক নাপাওঁ এতে ক'ব নোৱাৰো আপোনালোকে দিয়া পাব তো এইবিলাক হোৱাৰ কাৰণ হৈছে হোৱাট ইজ দ্য মেইন ৰিজন এইবিলাক হোৱাৰ মূল কাৰণ হৈছে বিকজ উই আৰ গডলেস এইবিলাক কিহৰ কাৰণে হৈছে আমাৰ যে উই আৰ বিকাম সেমলেস মাৰ্সিলেস হোমলেস হোপলেস গাইডলেস নেসলেস পিছলেস যি আছে ইমান বিলাক লেস কৰি গৈ থাকক এগুলা কিহৰ কাৰণে হৈছে বিকজ অফ ওয়ান থিংস বিকজ উই আৰ গডলেস আমাৰ জীৱনৰ পৰা ভগৱান কৰি দিছে ভগৱান আহিব যিস্তি ভক্তিৰ ভগৱতী অকিঞ্চনা সৰ্বৈ গুণস্তত্ৰ সমাসতে স্মঃ আৰাম ভক্তি সুকৃত মহাগুণা মনোরথেন আসত ভাবত বহি হরি ভক্তি করে সব গুণ আহি যায় সব আহি যায় সেইকাৰণে কৈছে কলের নিধি রাজন अस्ति एक महागुणः कीर्तनादेव कृष्ण मुक्त संग परम तुझे नम संकीर्तनम जैश्य सर्व पाप प्रणाशनम प्रणमो दुख समनास तन्नमामि हरिं पराम এখানে মহাপ্রভু একো গ্রন্থ সন্ধ্যা একো লিখা নাই গোস্বামীবিলাকে লিখিছে বেলেগৰ মাধ্যমত লিখাইছে কিন্তু মহাপ্ৰভু নিজে একো লিখা নাই খালি 8টা শ্লোকা লিখিছে
কি লিখিছে only 8 verses 6 অষ্টকম আর মহাপ্রভু কইছে মহাপ্রভু গম পায় আমার বিকে ভালকে জানে এখানে কইছে কেবল যদি আমি নাম করিও পারো তাহলে আমার কি হয়ে যাব তাহলে there are 7 benefits হ্যাঁ কি হবো কেবল নাম করিলে আমার হৃদয় কি হবো পরিষ্কার হবো তারপরে কি হবো আমার ত্রিটাক ক্লেশ সংখার দাবানল নোহাই যাব অগ্নি নির্বাপিত হবো আর কি হবো ঠান্ডা এসি লাগাইছে না কুলার লাগাইছে কেউ জানে কুলার লাগালে ঠান্ডা নহয় কিন্তু এনেকা জ্বালা আহে কুলারেও ঠান্ডা কৰিব নোৱাৰে কিন্তু এনেকা জ্বালাও ঠান্ডা কৰি দিও কি হৰি নাম কই হয় কি না হ্যাঁ মিছা কৈছে না সঁচা কৈছো হ্যাঁ সঁচা কৈছো আৰু কি হবো মাথাত মানে কোনে তো এই মাথাত তো গোবৰ ঘিছি নাই নেকি মাথাত গোবৰ আছে নেকি মানে গালি পারে না এই যে মাথা কি আহিব ঘি আহিব ঘি মাথালে বুদ্ধিটো বাঢ়িব হৰিনাম কৰিলে কি হব মাথাত বুদ্ধি আহিব আৰু কি হব আৰু আনন্দ বাঢ়িব কি বাঢ়িব আনন্দ বাঢ়িব হৰিনাম কৰিলে আৰু কি হব আৰু ক্লিনলিনেস বাঢ়িব শুচিতা ইন্টারনাল এন্ড এক্সটার্নাল বাহ্যিক আমি তো বাহ্যিক ভাবে আমি তো খুব ধুনিয়াকে থাকো কিন্তু আমি কেতিয়া পাহৰি যাও যে ইন্টারনাল ক্লিনিং ইজ অলসো ইম্পর্টেন্ট কিন্তু হরিনাম সংকীর্তন কৰিলে কি হবো ইন্টারনাল ক্লিনিং হবো এক্সটার্নাল দুইটা আন্তরিক আর বাহ্যিক দুইটাই হবো তো ইমান সহজ বস্তু আর তাত কি লাগে একেটা বস্তু কৰিব আপোনাৰ জ্ঞান পাই যাব বুদ্ধি পাই যাব ত্রিটাক ক্লেশ নোৱা হৈ যাব হৃদয় পৰিষ্কাৰ হ'ব মন পৰিষ্কাৰ হ'ব ঘৰত শান্তি আহিব জ্ঞান বাঢ়িব হৃদয় পৰিষ্কাৰ হ'ব বাহিৰত আৰু কি লাগে এখানে মহাপ্ৰভুৱে কৈছে চেতো দৰ্পণ মাৰ্জন ভব মহাদাবাগ্নি নির্বাণ শ্রেয়ঃ কৈরব চন্দ্রিকা বিতরণ বিদ্যাবধু জীবন আনন্দাম্বুধি বর্ধন প্রতিপ্রদম পূর্ণামৃত স্বাদ প্রতি পদে পদে কি আস্বাদন করিব অমৃত আস্বাদন করিব আর যদি ভগবানের নাম না করে প্রতি পদে পদে কি আস্বাদন করিব মৃত্যু হ্যাঁ ভগবানের নাম না করলে কি হবে তো কৈছিলে যে এটা বাচ্চাবিলাকে খেলাধুলা কৰি ভাল পায় কিন্তু বাচ্চাটো কি মেচিনৰ প্ৰতি খুব আসক্ত গলতো মেচিনৰ মায়ে কি কও মালা নে কিবা ধাৰণ কৰে আৰু কি সদায় মায়ে শিকাইছে যে মেচিনৰ আৰতি কৰিব লাগে আমাৰ ভক্তবিলাকে কৰবাত গলে মেচিনৰ আৰতি কৰে তো ভক্তজনে খেলি আছিলে তো আপোনালোকে জানিব যদি বাচ্চাবিলাকে বল খেলে না ক্ৰিকেট বল টেনিস বল দি বলটো কি হল এবাৰ এনে কোনোবা মাৰিলে বলটো ৰাস্তা পাৰ হৈ গুচি গ'ল আৰু যেতিয়া হেতে ৰাস্তা পাৰ হৈ যায় সিহঁতে ইফালে নাছে গাড়ী আহিছে নে কি আহিছে সিহঁতৰ নজৰটো হল বলটো পাব লাগে আৰু বাচ্চাটো যেতিয়া দৌৰ মাৰি গৈছে বলটো আনিবৰ কাৰণে সেই সময়ত ইফালৰ পৰা এজন গাড়ী এখন আহিছে বহুত তীব্ৰ বেগত গাড়ী এখন আহিছে আৰু গাড়ীখনে বাচ্চাটো খুন্দা মাৰিলে আৰু খুন্দা মাৰি কেনে আমি কল্পনা বাচ্চাটো উৰি গৈ কিন্তু ৰাস্তাৰ ভিতৰত পৰি গ'ল আৰু সি থিয় হৈ আছে আৰু দেখিছে বাচ্চাটো একো হোৱা নাই কি হোৱা নাই একো হোৱা নাই তো কেনেকে সম্ভৱ ইমান স্পিডত এজন গাড়ী এখন আহিছে খুন্দা মাৰিছে তো তাতো হাৰ্ট পাউডাৰ হৈ যাব লাগিছিলে তো আসলতে কি তাক দিছে তোমার গাড়ী খুন্দাইছিল নেকি বলে নহয় গাড়ী খুন্দাৰ আগতে কোনোবা এজনে আহি মোক হাতেৰে কোলা কৰি কেনে তাক থৈ দিছে হাতেৰে উঠাই কেনে লৈ কেনে তাৰ ৰাস্তাৰ ফালে ৰাখি দিছে তো কোনে ৰাখি দিলে তেনেকে নেচিমেণ্টৰ আহি কেনে তেনেকে হৈ বাচ্চাটো কাৰণ কি এটা মায়ে শিকাইছে সৰুৰ পৰা নেচিমেণ্টৰ পৰা আৰটি কৰিলে কীৰ্তন কৰিব লাগে এখানে অমৃত আস্বাদন বুঝছো আর বাইরের জগতের মানুহে কিবা এটা সৰু এক্সিডেন্ট হলে হাত ভাঙে ভৰি ভাঙে কিবা আমাৰ প্ৰভুৱে মোক কৈছে ৰিসেন্টলি আমাৰ গোপাল চন্দ্ৰ প্ৰভুৱে তেওঁৰ কিবা এটা এক্সিডেন্ট হ'ব লগা আছিল তেওঁ বাচিল কালি না প্ৰভু হৈছিলে পাইছিল এইবিলাক হৈ থাকে ট্ৰেন্সেন্ডেন্টাল এলআইসি যি বাহিৰৰ আজিকালি এলআইসি আছে লাইফ ইন্সুৰেন্স কৰ্পোৰেচন তেওঁলোকে আমাক জীৱন বীমা নকৰে আমাৰ জীৱন বীমা কোনে কৰে কৃষ্ণই কৰে আমাৰ জীৱন বীমা কোনে কৰে বিষ্ণুৱে কৰে ট্রান্সেন্ডেন্টাল এলআইসি কম বুদ্ধিমান মানুহে এই জগতৰ এলআইসি কৰিব আৰু বুজি বুদ্ধিমান মানুহে কি এলআইসি কৰিব ট্রান্সেন্ডেন্টাল এলআইসি জীৱনৰ সুৰক্ষা কোনে দিয়ে ভগৱানে দিয়ে যোগক্ষেমম বহাম্যহম এখানে প্রতি পদে পূর্ণ অমৃত স্বাদনম সর্বাত্মস্নপনং পরম বিজয়তে শ্রীকৃষ্ণ সংকীর্তনম তো এখানে মহাপ্রভু আমাকে আন্দোলন দিছে আর এই নাম করবার কারণে যেহেতু আমার যোগ্যতা কারণ এই নামের প্রতি আমার কি নাই
नम नामकारी बहुधा निसर्गशक्ति तत्तार्पिता नियमित स्मरणेन कालः एतादृशी तव कृपा भगवन् ममापि दुर्दैवमीदृशामिह जनिनानुराग। हे प्रभु अपनी इमान दयालु अपनी कृपा करी कृष्ण गोविंद बहुत नाम दिसे এই নাম বিলাকৰ আপোনাৰ সমস্ত শক্তি অৰ্পণ কৰিছে কিন্তু মই ইমান দুৰ্ভাগিয়া আৰু এই নাম বিলাক কৰিবৰ কাৰণে কোনো স্থান নিয়ম একো বান্ধি ৰখা নাই কিন্তু মই ইমান দুৰ্ভাগিয়া নামৰ প্ৰতি একো ৰুচি নাই সেইকাৰণে মহাপ্ৰভুৱে কৈছে নো প্ৰবলেম তাৰ কাৰণে সমাধান আছে কি সমাধান আছে বিনাদপি সুনিচেনা তৰুৰি বসহিষ্ণা अमाने नमानदे कीर्तनीय सदा हरि এই কোনে কোনে প্ৰদান কৰিছে চৈতন্য মহাপ্ৰভু আমি নাম কৰিব নোৱাৰো মহাপ্ৰভু জানে কিন্তু নাম কেনেকৈ কৰিব লাগিব তাৰ ৰাস্তা আমাৰ কাৰণে ৰাখি দিছে আৰু মহাপ্ৰভু গল মহাপ্ৰভু পাৰ্কত বিলাক হিচাপে কৈছে শ্ৰী কৃষ্ণদাস কৈছে উদ্ধৱ বাবু পুৰি কহো सुन सर्वलो नमस्ते गति पड़ो कंठे स्लो ते जो महाप्रभु कृपा श्री कृष्ण चैतन्य दया परम विचार विचार करिले चित्ते पावे चमत्कार সেইকাৰণে আমি কৃষ্ণ কৃষ্ণ আমি মহাপ্ৰভু মহাপ্ৰভু ओके मैं ये रखी तो मैं अपना मैं निवेदन